আপুনি যদি কোনোবা ডিষ্ট্ৰিক্টবিলাকত যদি 20 বা 25তকৈ প্লাছ নাম্বাৰ আপোনাৰ ওচৰত আছে তেনেহ'লে আপোনাৰ নাম অহা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া কথা হৈছে যে আছাম পুলিচ ABUB বা APRO কাটআপটো কিমান যাব বা বাকী ডিফেন্সৰ পোষ্টবিলাকত কাটআপটো কিমান তাৰ ওপৰত লৈ কিনে বহুত বিতৰ্ক চলি আছে। OMR চিটটো আপোনালোকে পাইছেহি, ল'ৰাবিলাকে গম পাইছে নম্বৰটো বহুত কম এবাৰ পাইছে, যিমান কৈছিলে তাতকৈ কম নাম্বাৰ ল'ৰাবিলাকে পাই আছে। এতিয়া কথাটো আহি যায়, যদি নাম্বাৰবিলাক কম পাইছে তেনেহ'লে কাটআপবিলাক কেনেকৈ যাব বা ডিষ্ট্ৰিক্ট ৱাইজত কাটআপ কেনেকৈ যাব, সেইটো বিষয়ে মই ডিটেইলছভাৱে আপোনালোকক জনাম। এই ওপৰত স্ক্ৰীনশ্বট এটা চাওক, এইটো পুল লগাইছিলোঁ। 1600জন ব্যক্তি মানে 1600 কেণ্ডিডেটে ইয়াত ভোটিং কৰিছে। এই ভোটিঙত স্পষ্টভাৱে আপোনালোকে চাব পাৰে যে কিমান কাটআপটো যাব আপোনাৰ, গম পাইছেনে? স্পষ্ট চাই লওক। এতিয়া কথাটো আহি যায়, সেই কাটআপৰ অনুসৰি যদি এনালাইষ্টৰ অনুসৰি আমি পাইছোঁ যে 20 বা 25ৰ ভিতৰত 22% ল'ৰা আছে। তাত কি পাইছে আপোনালোকে? 22% ল'ৰা আছে। 25 বা 30ৰ ভিতৰত 35% ল'ৰা আছে যিবিলাকে মানে নাম্বাৰ পাইছে 25 পৰা 30ৰ ভিতৰত, আৰু 30 বা 35ৰ ভিতৰত 32% ল'ৰাই পাইছে, আৰু 30+ 11%। এতিয়া চাওক, এই 100% ডাটাটো কাৰেক্ট নহ'ব পাৰে। কিয়নো মই কৈছোঁ ইয়াত বহুত এনেকুৱা ল'ৰা হ'ব যিবিলাকে এক্সাম দিয়া নাই কিন্তু এনে ভোটিং কৰিছে। কিন্তু বাস্তৱত বৈজ্ঞানিক পদ্ধতিৰে দৃষ্টিকোণৰ পৰা আমি চাবলৈ যাওঁ, যদি এই ভোটিং পদ্ধতিৰ জৰিয়তে আমি কোনোবা এটা ডাটাটো কালেক্ট কৰিব পাৰোঁ বা এক তথ্য বহুত ওচৰা ওচৰিলৈকে পাব পাৰোঁ। এতিয়া কথা আহি যায়, যেনেকৈ 20 বা 25ৰ ভিতৰত 22% ল'ৰা ছোৱালী দেখা পোৱা গৈছে। এতিয়াতো এটা কথা মই আপোনালোকক কৈ দিছোঁ, 20 বা 22% যদি ল'ৰা ছোৱালী তাত আছে, ইয়াৰ অৰ্থটো এইটোৱে আছে যিবিলাক মানে হিলছ এৰিয়া বা মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত এই কাটআপৰ ভিতৰত ল'ৰাটো হোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। এই কথাটো একদম স্পষ্ট হৈ পৰিছে। মানে কি হৈছে 20 বা 25 মানে কি হয়, এইবিলাক কাটআপটো অলপ কম পৰিমাণে আছে। অৰ্থাৎ ড্ৰাইভিঙৰ যিবিলাক ল'ৰাবিলাক আছে, ড্ৰাইভিঙৰ 20তকৈ ওপৰত যিবিলাক ল'ৰাবিলাক আছে, মানে 20তকৈ ওপৰ বা 25ৰ ওচৰা ওচৰি বা খুব হায়েষ্ট মানে ইয়াত কৈছে যে 25ৰ ওপৰত যদি আপোনালোকৰ নাম্বাৰ আছে তেনেহ'লে আপোনাৰ মানে ড্ৰাইভিং বা মিলিটাৰী এফেক্টেড এৰিয়া বা হিলছ এৰিয়াবিলাকত নাম অহা সম্ভাৱনাটো যথেষ্ট পৰিমাণে দেখা পোৱা যায়। এতিয়া কথা হৈ গ'ল যে নৰ্মেল এৰিয়াবিলাকৰ কাটআপ কেনেকৈ ধৰণে যাব, হয় না? এতিয়া কথাটো আমি নেক্সট পাৰ্টত পাই আছোঁ যে 25 বা 30 কিমান আছে? 35%, মানে 35% আছে, আৰু 30 বা 35ৰ সংখ্যা 32% আছে। ইয়াৰ পৰা আমি এটা কথা আপোনাক কৈ দিছোঁ, চব ইয়াত আপোনালোকে চাইছে যে 25 বা 30ত পোৱা নাম্বাৰৰ সংখ্যা যথেষ্ট পৰিমাণে ল'ৰা ছোৱালী আছে, মানে যিবিলাক ল'ৰাই 25 আৰু 30ত পাইছে। এটা কথা, আপুনি নাম্বাৰটো মই গম পাইছোঁ আপুনি যিবিলাক ভিডিঅ' হৈছে তাত প্ৰায় ল'ৰাবিলাকৰ য'ত হ'ব 30ৰ ওচৰা ওচৰি। মই কৈছোঁ ফাইনেলি যদি চাবলৈ যাওঁ, যদি ফাইনেলি আমি চাওঁ কাটআপটো কিমান পৰিমাণে যাব, সেইটো মোৰ হিচাপত যদি এই ডাটাটো যদি চাই কিনে কৈছোঁ, একদম যিবিলাক এই নৰ্মেল ডিষ্ট্ৰিক্ট যেনেকৈ ডিব্ৰুগড় হৈ গ'ল, শিৱসাগৰ হৈ গ'ল, মিলিটাৰী এফেক্টেড এৰিয়াবিলাক, টাউন এৰিয়াবিলাকৰ ভিতৰত সোমাই লখিমপুৰ, ধেমাজি বা এইফালে যেনেকৈ এতিয়া বজালী ছাইড সেইটো অলপ পাৰ্টটো, নামনি ছাইডটো অলপ পাৰ্টটোত এই কাটআপবিলাক মধ্য অসম আৰু নামনি ছাইডটো যিটো পাৰ্ট আছে, যেনেকৈ ছাপ'জ বজালী হৈ গ'ল, বজালী, তামোলপুৰ, এইকেইটাৰ কাটআপবিলাক যিবিলাক আছে, বঙাইগাঁও, এই কাটআপবিলাক অলপ বেছি পৰিমাণে হাই যায়। কথাটো বুজি পালে চেষ্টা চলক। তাত বেছি পৰিমাণে হাই যাব পাৰে, কিন্তু আমাৰ এই নৰ্মেল ডিষ্ট্ৰিক্টবিলাক যিবিলাক আছে, মই যিবিলাক নাম ক'লোঁ, হিলছ এৰিয়াবিলাকতো মই কৈ দিছোঁ 20 বা 25 যাব পাৰে, বা মিলিটাৰী এফেক্টেড এৰিয়াবিলাক কোনোবা ডিষ্ট্ৰিক্টত 25, মানে ডিষ্ট্ৰিক্ট হ'লে ডিষ্ট্ৰিক্ট হিলছ এৰিয়া বা হিলছ এৰিয়াৰ কথাটো মই কৈছোঁ, মানে মিলিটাৰী এফেক্টেড এৰিয়াবিলাকৰ যিটো থানা আছে তাতো 25 খুব হাইষ্ট 30ৰ ওচৰত আছে, খুব হাইষ্ট বহুত হাইষ্ট কাটআপ গ'ল ইউআৰত তো 25+ যাব, তাতকৈ ওপৰত নাযায়। বা বটমেন হৈ গ'ল, APRO ড্ৰাইভিং, এইচবত APROটো অলপ কাটআপ হাই যাব, সেইটো কথাটো হয়। তাৰপিছত কিন্তু এটা কথা হৈ গ'ল, আমি নৰ্মেল এৰিয়াবিলাকৰ যেনেকৈ মই যিবিলাক নাম কৈছোঁ উজনি অসমৰ ছাইডত, তো মই 25 পৰা 30 মিলাই লৈছোঁ, ইয়াৰ ভিতৰত থকা ল'ৰাকেইটাৰ নাম আহি যাব 25 নৰ্মেল, যদি উজনি অসমত আছে, মধ্য অসমত বিলাকত আছে। কিন্তু নামনি অসম ছাইডত যিবিলাক আছে বজালী, এইবিলাকত কি আপুনি যদি ফাইনেলি যদি আপুনি পাছ কৰিব বিচাৰে, যেনেকৈ বজালী, তামোলপুৰ, বঙাইগাঁও, এইকেইটা এই ছাইডটো বহুত তাগৰা, মানে এইকেইটা মানে তাগৰা এৰিয়াবিলাকৰ ভিতৰত মই সোমাওঁ, মানে এইফালে কাটআপবিলাক বহুত হাই যায়। এইবিলাক কাটআপবিলাক আপুনি ইমান সহজে কৈ দিব নোৱাৰে যে এইটোৱেই হ'ব, গম পাইছে? সেইকাৰণে বৰপেটা ছাইডটো, সেইকাৰণে মই ক'ব পাৰোঁ সেইবিলাক ছাইডত যদি আপুনি চাবলৈ যায় তেনেহ'লে আপুনি যদি 30ৰ তলত -2 আছে, বা 30তকৈ প্লাছ ইউআৰত হ'লে 30+ সংখ্যা নাম্বাৰ আপোনাৰ যদি ওচৰত আছে তেনেহ'লে আপুনি ফুল ফাইনেল ছেফ আছে।
30তকৈ প্লাছত যদি আছে যেনে 32 33 35ৰ ভিতৰত আছে তো আপুনি 35ৰ ভিতৰত আছে তো সেফ একদম সেফ জোনত আছে কিন্তু 35তকৈ তলত যেনেকৈ আছে 30 31 32 33 তেনেহ'লে আপুনি ফাইটত আছে পুৰা ফাইটত আছে আপোনাক ভয় কৰিবলগীয়া কোনো কথা নাই আপোনাৰ নাম অহা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে এইটো কথাটো স্পষ্ট হৈ পৰিছে এতিয়া কথাটো আহি যায় এতিয়া কথাটো যদি মই চাবলৈ যাওঁ তেনেহ'লে এই যিবিলাক কথা আছে এতিয়া 35 এতিয়া কৈ থৈছে যে 35 31 মানে 35 নম্বৰ পাইছে পাব পাৰে এতিয়া কথাটো মই সেইটো ক'বলৈ নোযাওঁ 35 পোৱা ল'ৰাৰ সংখ্যা যথেষ্ট পৰিমাণে আছে সেইটো কথা নাই কিন্তু এটা কথা মনত থবা এবাৰ 1:5 মাতিছোঁ বুলি কৈছে চৰকাৰে কিন্তু এইবাৰ তোমালোকৰ পৰীক্ষাত 1:2 মাতিব গম পাইছে তাতে 3জনহে কাট যাব বেছি কাট নেযায় সেইটো অৰ্থাৎ এজন নামাতে এজন হ'লে কাট আপটো হাই যাব পাৰে কিন্তু এবাৰ পেপাৰটো যিটো আছিলে সেই পেপাৰটো বহুত পৰিমাণে হাৰ্ড আছিলে সেইকাৰণে আমি এটা স্পষ্ট ধৰিব পাৰোঁ বা অনুমান কৰিব পাৰোঁ এবাৰ মানে কাট আপটো ইমান সেইটো মানে 25ৰ পৰা 35ৰ ভিতৰত সাপোজ মানে 25ৰ পৰা নৰ্মেল ডিষ্ট্ৰিক্টবিলাক যিবিলাক উজনি চাইডে আছে মধ্য অসম চাইডে আছে সেইবিলাক আছে 30ৰ ভিতৰত আৰু তাৰপিছত 30ৰ ওপৰত যিবিলাক বজালি মই তামোলপুৰ হিচাপৰ কথাবিলাক ক'লোঁ সেইবিলাক 30ৰ ওপৰত লাগিব মানে যদি ST হিলছ ST প্লেনাৰ আছে তলত লাগিল হয় ইউআৰত কিন্তু 30ৰ ওপৰত প্লাছটো লোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণ আছে এইটোৱে আজিৰ কাট আপ হয় ইয়াৰ পিছত মই আজি লাইভত আহিম লাইভতো ইয়াৰ বিষয়ে মই ডিটেইলছ কম বা জনাম তেতিয়াহ'লে ধন্যবাদ ভিডিঅ' যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম